ৰাম নাৰায়ণ ৰাম। ভাৰত হৈছে এক এমনি আধ্যাত্মিক শক্তি যাৰ সহায়ত হেৰুৱা প্ৰত্যেকজনক নিজৰ সৈতে জড়িত কৰিব পাৰে, কিন্তু ইয়াৰ বাবে আৱশ্যক হৈছে নিজৰ পৰিচয় চিহ্নিত কৰা, নিজৰ অন্তৰাত্মাৰ শব্দ শুনা। আমি সকলো 5 তত্ত্বৰ পৰা গঠন হৈছে। আমি সকলোৰে একে হৃদয় আৰু মস্তিষ্ক আছে, কিন্তু ই আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি আমাৰ হৃদয় আৰু মস্তিষ্কত সাত্মকতা ৰাখোঁ নে নকাৰাত্মকতা। আমি একে আনৰ উপকাৰ কৰিবলৈ মন ৰাখোঁ নে ক্ষতি কৰিবলৈ যেতিয়া মানুহ এক লোভত পৰি যাজৰ হেৰা চিনি নাপায় যে হেৰা সন্মুখৰ পৰা কিমান যন্ত্ৰণা দিয়াৰ পৰা গৈছে। এনে মনোভাৱৰ পৰা আমাৰ বাচিবলৈ হ'ব আৰু প্ৰকৃতিৰ দৰে সমান ৰূপে সকলোকে বুজা উচিত, যিদৰে প্ৰকৃতি কেতিয়াও কাকো বৈষম্য নকৰে। হেৰা নীতি আমি সেও গ্ৰহণ কৰিব লাগে। আমাৰ প্ৰকৃতিৰ পৰা যথেষ্ট বেছি কিছুমান উপহাৰ পাইছে, যি জীৱনটো সম্পূৰ্ণ কৰিবলৈ যথেষ্ট। প্ৰত্যেক ব্যক্তিৰ ভিতৰত বিবেক আৰু চেতনা থাকে। আপোনাৰ মনৰ ভিতৰত থকা বিবেক আৰু চেতনা শুনিলে হেৰা আপোনাৰ সঠিক জ্ঞানৰ অভিজ্ঞতা দিব। যেতিয়া সঠিক জ্ঞান পাব তেন্তে সফলতাৰ সঠিক পথ আপোনাৰ আগত দেখা দিব। তাৰ পিছত সেই পথত গৈ আপোনাৰ সপোনৰ সকলো কিছু লাভ কৰিব। এই পৃথিৱীত যি কিছু আছে হেৰা আকাশৰ পৰা দিয়া, কাৰণ আকাশৰ পৰা শক্তি লাভ কৰি প্ৰকৃতি সৃষ্টি হৈছে আৰু প্ৰকৃতিতে আমি সকলো গঠন হৈছে সংযুক্ত। অলপ ভাবক, কি প্ৰকৃতিৰ অবিহনে আমি আৰু আপুনি একো স্বাৱলম্বন কৰিব পৰা যাবনে? কিয় আমি তাৰ অবিহনে বাচি থাকিব পাৰোঁ? আকাশৰ ভিতৰত সকলো নক্ষত্ৰ সৃষ্টি হৈছে, তাৰাবোৰ সৃষ্টি হৈছে। সূৰ্যৰ পৰা বহুত বৃহৎ বৃহৎ নক্ষত্ৰ আকাশত আছে। যেতিয়া সৃষ্টি আৰম্ভ হৈছিল হেৰা অণুৰ সমান আছিল, কিন্তু সময়ৰ সৈতে সৃষ্টি পৰিৱৰ্তিত হৈ বৃহৎ হৈ পৰিল। আকাশৰ শক্তিৰ পৰা আমাৰ মস্তিষ্ক, আমাৰ বিবেক সৃষ্টি হৈছে। এই বিবেক আৰু চেতনা আমাৰ জীৱন জীৱনৰ সঠিক পথ দেখুওৱা যায়। আমাৰ এই বিবেক সমদলে সাৱধান কৰিব যদি আমি কোনো ধৰণৰ ভুল কাম কৰি আছো। আমাৰ মন আৰু বিবেক আমাক সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য জনায় আৰু আমাৰ পূৰ্ণ বিকাশৰ সহায়। এতিয়া আপোনালোকে বুজি গ'ল যে প্ৰকৃতি সদায় এক শৃংখলাভাৱে চলে। এই ব্যৱস্থা একে আনক একেলগে সংযুক্ত কৰে। মহাকাশত য'ত গ্ৰহ নক্ষত্ৰ আছে হেৰা একে আনৰ সৈতে এক সুষমতাৰে চলে। কেতিয়াও একে আনৰ সৈতে সংঘৰ্ষ হোৱা নাই, কাৰণ ই সকলো নিয়মৰ অধীনত চলে। আকাশত কেতিয়াও কাকৰ পৰা বৈষম্য থাকে নে দেশৰ অনুভৱ থাকে, তেন্তে পৃথিৱীত কিয় সকলোৰে মাজত বিৰোধ থাকে, দেশ আৰু ঈৰ্ষা থাকে? কিয় মানুহে ঈৰ্ষা, ধৰ্ম বা জাতিৰ নামত একে আনৰ পৰা বৈষম্য কৰে? আমি কিয় আকাশ বা প্ৰকৃতিৰ পৰা সেই পাঠ নালাগে যে কিদৰে নিজমেৰে জীয়াব লাগে, হলি কৰি জীয়াব লাগে, জীৱনক এক শৃংখলাভাৱে চলাব লাগে? এই পাঠ আমাৰ লোৱাৰ আৱশ্যক, কাৰণ আকাশ, মহাকাশ আৰু প্ৰকৃতিৰ পৰা আমি সকলো কিছু পাইছোঁ। হেৰাই সৰ্বশ্ৰেষ্ঠ, ইয়াৰ পৰা ডাঙৰ কিছু নাই। আপুনি যদি এক নিয়মৰ সৈতে জীৱন জীয়াব চাহে তেন্তে আপুনি তৎক্ষণাৎ ৰাম নাৰায়ণ ৰাম নামৰ সৈতে জড়িত হ'ব লাগে। এইটো সেই মন্ত্ৰ হৈছে যি আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। আজিলৈকে লক্ষ লক্ষ মানুহে এই নামৰ সৈতে জড়িত হৈ নিজৰ জীৱন সুধাৰণ কৰিছে, জীৱনৰ সঠিক অৰ্থ বুজিছে। হেৰাৰ বাবে আপুনি যেতিয়া সমাজৰ পাজৰ ৰাম নাৰায়ণ ৰাম নামৰ জাপ কৰা উচিত। ধীৰে ধীৰে এই নাম আপোনাৰ শ্বাসৰ সৈতে জড়িত হৈ যাব আৰু আপোনাৰ সঁচাকৈ চিত্তত বাস কৰিব।